বিটিচিৰ গুমা সমষ্টিৰ চাৱাগুৰি আৰু ধুবুৰী জিলাৰ চাপট গ্ৰামৰ মাজেদি বৈ গৈছে এখন বৃহৎ নদী, সেয়া হ'ল টিপকাই নদী। আৰু টিপকাই নদীৰ ওপৰত এখন বাঁহৰ সাঁকো, সেই সাঁকোখন মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এই অঞ্চলৰ প্ৰায় 10-12খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যোগাযোগ ব্যৱস্থা অৰ্থাৎ পাৰাপাৰ হোৱাৰ ব্যৱস্থা এইখন বাঁহৰ সাঁকো। আৰু এই সাঁকোখন আপোনালোকক দেখুৱাইছোঁ। এই সাঁকোখন কিন্তু চৰকাৰে নিৰ্মাণ কৰা নাই, স্থানীয় ৰাইজে গাঁওবাসীয়ে এই সাঁকোখন নিৰ্মাণ কৰিছে আৰু যাতে পথ যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিব পাৰে। আৰু এই সাঁকোখনৰ যিহেতু মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মাজে সময়ে, যাৰ কাৰণে ইয়াৰ মাজেৰে পাৰাপাৰ হোৱা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ কিবা এটা মানুহ অলপ টকা দি পাৰাপাৰ হ'ব লাগে, যাতে এই যি বাঁহৰ সাঁকোখন আছে মেৰামতি কৰিব পাৰে। এনেদৰেই কিন্তু যুগ যুগ ধৰি চলিছে। আৰু এই অকল চাৱাগুৰি নহয়, গুমা সমষ্টিৰ বিটিচিৰ যি গুমা সমষ্টি আছে, খালি অকল চাৱাগুৰি নহয়, আৰু কেইবাটাও গাঁও আছে। এই গাঁৱৰ সহস্ৰাধিক মানুহ এনেদৰেই কিন্তু যুগ যুগ ধৰি পাৰাপাৰ হৈ আহিছে। স্থানীয় যি জনপ্ৰতিনিধিসকল আছে, জনপ্ৰতিনিধিসকলক অনুৰোধ জনাই আহিছিলে বিভিন্ন সময়ত বা নিৰ্বাচনৰ পূৰ্বে, নিৰ্বাচনৰ পিছত ইয়াত এখন দলং হোৱাৰ কথা আছিলে, পকী দলং, সেয়া কিন্তু আজিও হৈ নুঠিল। আমি কথা পাতিব বিচাৰিম, গাঁৱৰ ৰাইজ আছে। দাদা কি ক'ব? কি ক'ব মানে, যিটো আপোনাৰ এই ব্ৰিজটো চাইছে, এইটো আমাৰ দাদা মানে বহুত দিনৰ পৰা এইখন ব্ৰিজ চলি আছে। মানে ইয়াত ব্ৰিজ নাই। আমি এতিয়া চাইছে 6 মাহ ধৰি এইখন ব্ৰিজে চলিব পাৰিম, মানে এইখন ৰাইজে নিৰ্মিত কৰিছে, চৰকাৰী নহয়। তাৰপিছত 6 মাহ পিছত যেতিয়া মানে পানীখন বেছি হৈ যাব, পানী আহি যাব, বানপানী, তেতিয়া কিন্তু আমাৰ এইটো ব্যৱস্থাও নাথাকে, তেতিয়া আমাক নাৱেদি যাব লাগে। তাৰ ভিতৰত আৰু এটা কথা আছে, আমাৰ কিবা যে ইমাৰ্জেঞ্চি পেচেণ্ট থাকে, মানে ডেলিভাৰী ধৰক বা কিবা ইমাৰ্জেঞ্চি হ'লে আমি ইয়াৰ পৰা লৈ যোৱাৰ কোনো আমাৰ ব্যৱস্থা নাই। আমাৰ ইয়াতে বহুত মানুহ মৃত্যুও হ'ল অলৰেডি, বহুত মানুহ মৰিও গৈছে, মানে নিব পৰা নাই সময়মতে। আৰু আমাৰ কণ ল'ৰা ছোৱালীবিলাক আছে, স্কুল যিবিলাক যায় ইয়াৰ পৰা, মানে আমাৰ ইয়াতে বিশেষ এটা ভাল স্কুলো নাই। গতিকে আমি বাহিৰত পঢ়িব লগা ল'ৰা ছোৱালীবিলাকক, সেই ল'ৰা ছোৱালীবিলাকক এই নাৱেদি পাৰ হৈ যাব লাগে। কেতিয়াবা বহুত টাইমত আমাৰ ইয়াত নাও ডুবি গৈছে, নাও ডুবি আমাৰ ৰাইজ মানে ল'ৰা ছোৱালী বহুত ক্ষয় ক্ষতি হৈছে। গতিকে আমি মানে চৰকাৰৰ ওচৰত এইটো আহ্বান কৰিম যে আমাক অতি শীঘ্ৰেই এই ব্ৰিজখন বনাই দিব লাগে। প্ৰতিবাৰ মানে আপোনাৰ ইলেকশ্যনৰ সময়ত আমাক বহুত বড় নেতা আহি আমাক বহুত আশা দি থৈ যায় যে আমি ব্ৰিজখন কৰি দিম, আপোনাক ভোট দিয়ক। এইবাৰ যদি আমি এই ব্ৰিজখন নাপাওঁ বা নহয়, তেতিয়ালৈকে আমি আমাৰ এই 12খন গাঁও আছোঁ ইয়াত, আমি 12খন গাঁৱৰ ৰাইজে আমি ভোটটো বৰ্জন কৰি আমি ভোট নিদিওঁ। কি কি গাঁও আছে এইফালে? আমাৰ ইয়াত ভেলাকবা, কুটিৰ গ্ৰাম, চাউগুৰি, চালদাৰী, শিলবাৰী, নদাগাঁও, বড়গাঁও, এনেকুৱা ধৰি মোটামুটি 12খনৰ নিচিনা গাঁও আছে ইয়াত। সহস্ৰাধিক মানুহ প্ৰতিদিনে যাতায়াত কৰে, কমচে কম হ'লেও 5000 মানুহ, 5000 ইয়াৰ অহা যোৱা কৰে এইখন মাত্ৰ ৰাস্তা। ইয়াত দলং এখন নোহোৱাৰ কাৰণ কি বুলি ভাবে আপোনালোকে? এইটো ৰাইজ মানে আমিতো ভাবিছোঁ এইটো চৰকাৰৰ গাফিলি চলি আছে, তেওঁলোকে দিলে দিব পাৰে, কিন্তু আমাৰ ইফালে চকু নিদিয়ে চৰকাৰে। হয় হয়, ধন্যবাদ থাকিল। হয়, এইটো আচলতে সীমামূৰীয় অঞ্চল, ধুবুৰী জিলা আৰু বিটিচিৰ যি গুমা সমষ্টি আছে, সেই গুমা সমষ্টিৰ মাজেদি বৈ গৈছে টিপকাই নৈ, আৰু টিপকাই নৈৰ মাজত দেখা গৈছে এক দীঘলীয়া এখন বাঁহৰ সাঁকো। আৰু এই সাঁকোখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিছে। আৰু এই সাঁকোখন মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই গাঁৱৰ ৰাইজে যেতিয়া পাৰাপাৰ হয়, তেতিয়া তাত এটা 10 টকা হওক বা 5 টকা হওক দিব লাগে, যাতে এই বাঁহৰ সাঁকোখন 6 মাহৰ কাৰণে মেৰামতি কৰিব পাৰে। আৰু 6 মাহৰ পিছত যেতিয়া ভৰ বাৰিষা আহে, তেতিয়া ইয়াত নাৱৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, নাৱেৰে পাৰাপাৰ হ'ব লগা হয়। আৰু এই গাঁওসমূহৰ অৰ্থাৎ 12-13খন গাঁও, এই গাঁৱৰ যেহেতু কোনো ধৰণৰ 4চকীয়া বাহন বা যি ফায়াৰ ব্ৰিগেডৰ কথাই কওক বা যি প্ৰশাসনৰ বাহনৰ কথাই কওক, ইয়াত কিন্তু সোমাব নোৱাৰে, কাৰণ নদী পাৰাপাৰৰ কোনো ব্যৱস্থা নাই। আমি কথা পাতিব বিচাৰিম, আন এজন গাঁৱৰ ৰাইজ আছে, কি ক'ব? মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এইখন ব্ৰিজ আজি যি অৱস্থাত আছে, কেতিয়াবা এটা মানুহ পৰি যাব, তাৰ কোনো নিশ্চিত নাই। গতিকে আমি চৰকাৰৰ পৰা অনুৰোধ জনাওঁ যে আমি অতি সোনকালে আমাক এইখন এখন যে পকী দলং বনাই দিয়ে, তেতিয়াহ'লে আমাৰ এই বৃহৎ ৰাইজৰ যিখন আমাৰ অঞ্চল আছে, সেইখন মানুহৰ বৰ উন্নতি হ'লহেঁতেন। গতিকে চৰকাৰৰ পৰা মই এইটো আবেদন কৰিলোঁ। ইয়াত যি বাঁহৰ সাঁকোখন বনোৱা হৈছে, এইটো কোনে বনাইছে? এইখন আমি নিজে বনাইছোঁ, ৰাইজে বনাইছোঁ। ৰাইজে আমি প্ৰত্যেকটো ঘৰে ঘৰে 1-2টা কৰি বাঁহ দিছোঁ, বাঁহ দি প্ৰতি বছৰে আমি এইটো বনাওঁ। কিমান বছৰ পৰা এনেদৰে আপোনাৰ? এইটো আজি প্ৰায় 10-15 বছৰৰ পৰা আমি এনেকুৱাকৈ বাঁহৰ সাঁকো এখন বনাই আছোঁ ৰাইজৰ পৰা।
বাৰিষাৰ সময়ত কেনেদৰে পাৰা আৰু যেতিয়া বাৰিষা আহে তেতিয়া বাৰিষা আমাৰ ভীষণ অসুবিধা হয়। এজন যদি আমাৰ বেমাৰী আহে বা এজন ডেলিভাৰী যদি ল'ব লগা হয় তেতিয়া হয়তো মৃত্যুৰ মুখতে পৰি যায়। তেতিয়া আমি হয়তো বচাবও নোৱাৰোঁ, এনেকুৱা আমি এটা পৰ্যায়ত পৰি যাওঁ। গতিকে আমাৰ সেইফালে এম্বুলেঞ্চো আনিবৰ কোনো সময় নাই, বা এখন চাইকেল লৈ যে আমি যাম বা এখন টটো লৈ যে যাম সেইখনো আমাৰ কোনো ব্যৱস্থা নাথাকে। কেতিয়াবা আমি বিপদত পৰাৰ আমি সন্মুখীন হৈ আছোঁ, এতিয়ালৈকে হৈ আছোঁ। যিহেতু ইয়াত জনপ্ৰতিনিধি আছে, BTCৰ জনপ্ৰতিনিধি আছে বা আপোনাৰ ধুবুৰীৰ জনপ্ৰতিনিধি আছে, গুৰুত্ব নিদিয়াৰ কাৰণ কি বুলি ভাবে আচলতে? সেইটো চৰকাৰৰ গাফিলতি। গতিকে চৰকাৰে কৰিলে কৰিব পাৰে, কিন্তু আমাৰ এইফালে কোনো চকী নিদিয়ে। কিয় নিদিয়ে আমি সেইটো নাজানো। সন্মুখত BTC নিৰ্বাচন আছে, সন্মুখত BTC মানে নিৰ্বাচন আছে। এতিয়াতো বৰ ডাঙৰ নেতা আহি পেলাই ক'ব যে এইবাৰ আমি দিম, আমি বনাম, এই পকী দলং হ'ব। কিন্তু যেতিয়া আমাৰ ইলেকশ্যন পাৰ হৈ যাব তেতিয়া আগৰ দৰে হৈ থাকিব। সেই বাঁহৰ শাক প্ৰতিশ্ৰুতি ৰৈ গ'ল। আমি যিমান দিন বাচি আছো সিমান দিন প্ৰতিশ্ৰুতি থাকি যাব। গতিকে আমি বাঁহৰ শাকৰ পৰিৱৰ্তে পকী দলং নাপাওঁ। এতিয়া আমি একটা ৰাইজৰ এইবাৰ আমি এটা হেৰি কৰিছোঁ যে আমি সমগ্ৰ ৰাইজ ভোট বৰ্জন কৰিমেই। ইয়াত 10-12খন গাঁৱত কিমান ভোটাৰ আছে আচলতে? মিনিমাম 10,000 পৰা 15,000 আছে ভোট। 10,000 পৰা 15,000 মান ভোট হ'বই। গতিকে সেইবিলাক আমি সকলোৱে এইবাৰ ভাবিছোঁ যে ভোট আমি বৰ্জন কৰিমেই আৰু ভোট নিদিওঁ। এইবাৰ ব্ৰিজ নহ'লে আমি আৰু কি নকৰোঁ। হয়, ধন্যবাদ থাকিল। হয়, আচলতে এই যে 10-12খন গাঁও, 15,000 ভোটাৰ, 20,000 পৰা 25,000 জনসাধাৰণ, ইয়াৰ কিন্তু একমাত্ৰ পথ যোগাযোগৰ ব্যৱস্থা এইখন বাঁহৰ শাক। দীৰ্ঘদিনে স্থানীয় ৰাইজে গাঁওবাসীয়ে নিজৰ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি নিজৰ নিজে এইখিনি মেৰামত কৰিব লগা হৈছে, সাজিব লগা হৈছে। বাৰিষা আহিলে বাৰিষাত উঠি যায়, আকৌ পিছৰ বছৰে এনেকুৱা ধৰণে নিজাববীয়াকৈ কৰিব লগা হয়। কিন্তু স্থানীয় যিসকল জনপ্ৰতিনিধি আছে, আপুনি BTCৰ জনপ্ৰতিনিধিৰ কথাই কওক বা ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধিৰ কথাই কওক, আপুনি সাংসদৰ কথাই কওক, বিধায়কৰ কথাই কওক, বা যি BTCৰ পৰিষদ যিগৰাকী হয় নিৰ্বাচন, সেই পৰিষদৰ কথাই কওক, কোনো এগৰাকী কিন্তু জনপ্ৰতিনিধি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। যুগ ধৰিয়ে গাঁৱৰ ৰাইজে অন্ধকাৰত থাকিব লগা হৈছে, বন্ধকত থকাৰ দৰে এটা অৱস্থাৰ সৃষ্টি হৈছে। বাৰিষাত ওলাই যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, বেমাৰী আদিক কান্দত কৰি বা হাঙি কৰি লৈ আহি নাৱেৰে পাৰাপাৰ কৰি লৈ যাব লগা হয়। এনেকুৱা ধৰণৰ এক আদিম যুগৰ দৰে বসবাস কৰিব লগা হৈছে। যি সময়ত ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে বা BTC চৰকাৰে ছুইজাৰলেণ্ডৰ দৰে BTCখন নিৰ্মাণ কৰিব বুলি কৈছে, সেই সময়ত যদি এনেদৰে আদিম যুগৰ দৰে বসবাস কৰিব লগা হয়, আদিম যুগৰ দৰে যদি পথ যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিব লগা হয়, তেনেহ'লে এক দুখৰ বিষয়, এক পৰিতাপৰ বিষয় বুলি উল্লেখ কৰিছে। আনহাতে যি 25ৰ BTC নিৰ্বাচন আছে, সেই BTC নিৰ্বাচনৰ পূৰ্বে যদি ইয়াতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, পকী দলঙৰ কাৰণে ইয়াত ব্যৱস্থা যদি নলয়, তেনেহ'লে কিন্তু BTC নিৰ্বাচনতো এই যি 10-12খন গাঁৱৰ ৰাইজ অৰ্থাৎ ভোটাৰ 15,000তকৈ বেছি ভোটাৰে কিন্তু ভোট বৰ্জন কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।